হেল্ল' বন্ধুসকল, এয়া দেখিছে, এয়া দৃশ্য নিতুন মন্দিৰ দৃশ্য হয়। আমাৰ সকলো মন্দিৰৰ সদস্য সকলো এনেধৰণে ৰাইজৰ লগত দীঘলীয়া শাৰী পাতিছে। আজি এয়া বলবমৰ 2 নম্বৰ সপ্তাহ। আজি কিছু লোকে আহি আছে, কিছু লোকে দৰ্শন কৰি পানী ঢালি গৈ আছে। নিজৰ যি ঠাইৰ পৰা আহিছিলে সেই ঠাইলৈ পুনৰ আকৌ উভতি আছে। আৰু যিসকলে এতিয়াও ঢলা নাই সেইসকলে এনেকেই লাইন কৰি থকা দেখা গৈছে। সকলো এনেকেই অহা যোৱা কৰি আছে। কিছু লোক গাড়ীৰ পৰা আহি আছে। আৰু এয়া মই আপোনালোকক সকলো দৃশ্যটো ধুনীয়াকৈ দেখাইছোঁ। আৰু আজি এই ভিডিঅ'টো বহুত ভাল হ'ব গৈ আছে। আপোনালোকে শেষলৈকে যাতে লগ দিয়ে, এয়াই মোৰ আপোনালোকৰ পৰা আশা। সঁচাই ভিৰ দেখা গৈছে, ভক্তৰ বহুত সমাগম হৈছে। পিছফালেও আপোনালোকে মন কৰক, বহুত দীঘলীয়া লাইন হৈ গৈছে। এইফালে মন কৰক, লিংগটো চাওক কিমান ভয়ংকৰ। কোনে কোনে আহিছে কমেণ্ট বক্সত কমেণ্ট কৰিব। আৰু যিসকলে অহা নাই ইয়ালৈ, সেই সকলো কমেণ্ট বক্সত কমেণ্ট কৰিব। আশা কৰিছোঁ আপোনালোকে নিশ্চয় জনাব। আপোনালোকে চাওক, যেনে তেনে এখোজ দুখোজ কৰি বাবা চৰণত পাবলৈ হৈছোঁ। আৰু এয়াই বাবাৰে আশীৰ্বাদ আৰু আপোনালোকৰো আশীৰ্বাদ। আজি আপোনালোকৰ আশীৰ্বাদ নোহোৱাতে আজি ইয়াত উপস্থিত হয়তো হ'ব নোৱাৰিলোহেঁতেন। আজি উপস্থিত হোৱাৰ বাবেই সকলোকেই মই আন্তৰিক ধন্যবাদ জনাইছোঁ। যাতে মই আজি ইয়াত উপস্থিত হৈ বহুত আনন্দিত হৈছোঁ বাবা চৰণত আহি। এইফালে মন কৰক, বহুত ধুনীয়া সুন্দৰ একদম পৰিৱেশ, বহুত ভাল লাগিছে। আপোনালোকে নাভাবিব যে ওচৰ পাইছোঁগৈ, তেও বহুত দূৰ আছে। এই যিমানটো ওচৰ আহিলোঁ, এয়াও বহুত ভাগ্য বলত আহি পাইছোঁহি। জাতি জনজাতি সকলোৱে আজি বাবা চৰণত এনেকেই দৰ্শনৰ কাৰণে সকলোৱে ভিৰ পৰিলক্ষণ হোৱা দেখিছোঁ। আপোনালোকেও চেষ্টা কৰি থাকক, নিশ্চয় সফল হ'ব। আৰু লগত আপোনালোকেও হ'ব, লগতে ময়ো সফল হ'ম। এইফালে চাওক, এই ফিচাৰীকেইটাত কাছ আছে, মাছ আছে। দুইফালে 2টা ফিচাৰী আছে, বহুত ধুনীয়া লাগিছে। কিছু লোকে চাই আছে এনেধৰণে। পাইছোঁহি আৰু এইখিনিতে গেট এখন আছে। গেটখনৰ পৰা 15-20 জনকৈ যাবলৈ দিয়ে। সকলোৱে এনেধৰণেই আগবাঢ়িছে। আৰু আপোনালোকেও ভিডিঅ'টো শেষলৈকে যাতে আপোনালোকে চাব, আপোনালোকক অনুৰোধ কৰিছোঁ। এইফালে মন কৰক, মানুহখিনি ৰখি আছে। এই মানুহজনে 10-15 জনকৈ যাবলৈ
এয়া ফাইনেলি মন্দিৰৰ ভিতৰলৈ প্ৰৱেশ হ'বলৈ সুবিধা পাইছোঁ। আপোনালোকে দৃশ্যটো মন কৰক। কি ক'ব, এয়া বাবাৰ আশীৰ্বাদতে আজি বাবাৰ দৰ্শন পোৱা হৈছে। আপোনালোকে দৃশ্যটো ভালকৈ মন কৰক। এয়া দেখিছে বাবা চিৰিত উঠি গৈছোঁ। এয়া বাবা দৰ্শন পাবলৈ ভাগ্য হ'ল। এয়া দেখিছে এয়া মন্দিৰৰ প্ৰথম দৰ্জা পৰিৱেশ দৃশ্য। দেখিছে মন্দিৰৰ ভিতৰৰ দৃশ্য হয়। এনেকৈ ভক্তসকলো দেখিছে এয়া বাবা লিংগ হয়। চাওক ইখন দুৱাৰেদি ওলাই আহিছে সকলো ভক্ত। বহুত সুন্দৰ দৃশ্য হয়। চাওক আজি আপোনালোকক দেখাই বহুত আনন্দিত নিজকে হৈছোঁ। সকলো ভক্ত এনেকৈ ভিৰ হোৱা পৰিলক্ষিত হৈছে। আপোনালোকক চাৰিওফালৰ দৃশ্য আপোনালোকক দেখাইছোঁ। আপোনালোকে মন কৰক ভালকৈ। যদি এয়া দেখিছে বাবা ত্ৰিশূলত সকলোৱে ডম্বৰু আৰু বাবা চলক বান্ধিছে। আৰু এইফালে মন কৰক, এইফালে সকলো ভকত বৈষ্ণৱে এনেধৰণে ইয়াতে চাকি ধূপ জ্বলাইছে। আপোনালোকক ভিডিঅ'টো দেখালোঁ। এয়া হৈ গ'ল মৃত্যুঞ্জয় মন্দিৰ দৃশ্য। যদি আপোনালোকে ভাল লাগিছে শ্বেয়াৰ কৰি দিব আৰু লাইক এটা কৰি দিব। আৰু আজিলৈ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। হৰ হৰ মহাদেৱ।